আজি জৰুৰী কাৰ্যনিৰ্বাহক সভাত আমাৰ 2026 চনৰ নিৰ্বাচনৰ কাৰণে কোন কোন বিধানসভা সমষ্টিত আমি নিৰ্বাচন খেলিব পাৰিম তাৰ তালিকা প্ৰস্তুত হৈ আছে। এটা এটাকে আমাৰ গ্ৰেড এ, গ্ৰেড বি, গ্ৰেড চি যিবিলাক সমষ্টি আছে তাক মানে এনেকৈ কেটেগৰাইজেশ্যন চলি আছে। আৰু তাৰ আমি মেইন যিটো আমাৰ গ্ৰেড এ হিচাপে আমি নিৰ্বাচন কৰিবৰ কাৰণে 5টা আমাৰ ক্ৰাইটেৰিয়া ঠিক কৰি লৈছোঁ। আৰু সেই 5টা ক্ৰাইটেৰিয়া যিবিলাকৰ আছে সেই সমষ্টিকেইটাক আমি গ্ৰেড এ হিচাপে গ্ৰহণ কৰিছোঁ। মই সকলোবিলাক কোৱাটো সম্ভৱপৰ নহ'ব, তথাপি কেইটামান কওঁ। 1 নম্বৰ যে সমষ্টি কমিটিখন 500+ মানুহৰ জৰিয়তে মানে এটা সমূহীয়া নেতৃত্বৰে গঠন কৰা, সেইটো যদি হৈ গৈছে। 2, যিমানখন পঞ্চায়ত সমিতি আছে আৰু টাউন কমিটিৰ ৱাৰ্ড আছে, টাউন কমিটিৰ ৱাৰ্ডখনক এখন মানে আঞ্চলিক ৰূপে গণ্য কৰি আৰু প্ৰতিখন পঞ্চায়তক এখন আঞ্চলিক ৰূপে গণ্য কৰি সেই আঞ্চলিক কমিটিবিলাক যদি 100+ সদস্যৰে গঠন কৰি সক্ৰিয় হৈ আছে আৰু আমাৰ ৱাৰ্ড ৰুমৰ পৰা সেইটো পৰীক্ষা কৰি যদি প্ৰমাণিত হৈছে যে তেওঁলোক সঁচাকৈ সক্ৰিয় সদস্য হয় আৰু প্ৰত্যেকখন বুথ কমিটি 30+ সদস্যৰে যদি গঠন হৈছে আৰু আমাৰ ৱাৰ্ড কমিটিয়ে যেতিয়া ফোন কৰি কনফাৰ্ম কৰিছে আমাৰ ৱাৰ্ড ৰুমৰ পৰা যদি ফোন কৰি যদি কনফাৰ্ম কৰিছে যে হয় তেওঁলোকৰ সেই 30জন সদস্য ভুৱা তালিকা দিয়া নাই, শুদ্ধ তালিকা দিছে, তেওঁলোক সক্ৰিয় সদস্য, তেতিয়াহ'লে এই 3টা ক্ৰাইটেৰিয়াৰ কথাই মই ক'ব পাৰোঁ এতিয়া। আৰু 2টা ক্ৰাইটেৰিয়া আমাৰ দলৰ সাংগঠনিক বিষয়, গতিকে সেই বিষয় দুটা মই ৰাজহুৱা কৰিব নোৱাৰোঁ, দলে মোক সেইটো অনুমতি নিদিব। এই 3টা বিষয়, এই সাংগঠনিক 3টা বিষয় মই আপোনালোকক ৰাজহুৱা কৰি দিছোঁ। মানে এতিয়ালৈকে আমাৰ প্ৰস্তুত হোৱা আজিৰ দিনটোত মানে এতিয়া কেটেগৰাইজেশ্যন হৈ আছে হা, কিন্তু আজিৰ দিনটোত আমাৰ এতিয়ালৈকে লিষ্টত যিটো আহিছে 36টা গ্ৰেড এ, মানে 36টাত খেলিব পৰাকৈ আমি আমাৰ সংগঠন ইতিমধ্যে গঢ়ি তুলিছোঁ, য'ত আমি একদম হয় জিকিবই পাৰিম, নহ'লে আমি ফাইট দিম, আমাৰ লগত কণ্টেষ্ট হ'ব। এনেকুৱা ধৰণৰ পজিশ্যন আমি 36টা বিধানসভা সমষ্টিত উলিয়াইছোঁ। আৰু মই সেইটো আপোনাক ক'বলৈ অসুবিধা হ'ব, যেনে শিৱসাগৰ আৰু বেলেগ মই ক'বলৈ বেয়া পাই আছোঁ।